ঘোষিত HLC যেটো পরীক্ষার ফলাফল এই ফলাফল মর্মে আমি মার্ঘেৰিটা সমষ্টি অন্তর্গত কেৰেটং গাঁও পঞ্চায়তৰ একেবেলি পাছপৰা অঞ্চল আমাৰ এই নংলাই কুহাৰবাৰীত আহি উপস্থিত হৈছোঁ আৰু আজি আমি গৌৰৱান্বিত এই পাছপৰা অঞ্চলৰ আমাৰ 5 জন ছাত্ৰয়ে এজনে প্ৰথম আৰু 4 জনে দ্বিতীয় হয় উত্তীৰ্ণ হৈবলৈ সক্ষম হৈছে ইয়াতে আমি গৌৰৱান্বিত কাৰণ আমি একেবেলি পাছপৰা গাঁও অঞ্চলৰ খেতিয়ক ঘৰৰ আমাৰ ছাত্ৰ ছাত্ৰী হয় সেই কাৰণে আজি সদ্য ঘোষিত ৰিজাল্ট পাই আমি একদমই সুখী হয় আমি আমাৰ কেৰেটং গাঁও পঞ্চায়তৰ অঞ্চলৰ হৈ আহি আজি তেখেতৰ বাসস্থানত আহি উপস্থিত হৈছোঁ আৰু মোৰ লগত আহিছে আমাৰ ধৰ্মীয় গুৰুসকল যিজন আমাৰ পণ্ডিতসকল আহিছে তেখেতসকলৰ হাতৰ পৰা ধৰ্মীয় শাস্ত্ৰ মতে আশীৰ্বাদ দি ময়ো কিছু তেখেতল সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু আশা ৰাখিছোঁ এই অঞ্চলৰ শৈক্ষিক জীৱনটো ভৱিষ্যত একেবেলি উজ্জ্বল হোক আৰু এই অঞ্চলৰ কণ ল'ৰা ছোৱালী আৰু শিক্ষিত হয় এই অঞ্চলৰ যাতে ভৱিষ্যত নাম হোক বুলি আমি আশা ৰাখিছোঁ আৰু আমি এইটো ৰিজাল্টটো পাই আমি একদম সুখিত আৰু আজি আমি কোনো সংগঠন হৈ অহা নাই আমি ঘৰুৱা সম্বন্ধ হিচাপে ককাই ভাই হিচাপে আইছোঁ আৰু আমি আমাৰ অসম গোৰ্খা সন্মিলন হৈ আমি অতি সোনকালে গোটেই সমষ্টিবাসী ছাত্ৰ ছাত্ৰীক এটা সম্বৰ্ধনা লোৱা আমি কাৰ্যসূচী লৈছোঁ তাত আমি ৰাজহুৱাকৈ সম্বৰ্ধনা কৰিম আজি যেটো আমি সম্বৰ্ধনা কৰিছোঁ এইটো সম্বৰ্ধনা মাত্ৰ আমাৰ ঘৰুৱা হিচাপে আহিছোঁ কাৰণ মই এই অঞ্চলত সদায় আহি থাকোঁ আৰু মই সদায় এই অঞ্চলৰ লগত জড়িত হোৱাৰ কাৰণে আহিলোঁ আৰু সকলোকে মই ধন্যবাদ দিছোঁ আৰু গৃহস্থই যেটো এই পাছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক যেটো পঢ়াবলৈ সুবিধা দি অশেষ কষ্ট কৰি ইয়াত বাইচাইকেল নচলিছিলে খুচকাৰি গৈ কেৰেটঙলৈ গৈ পঢ়োৱাৰ কাৰণে যেটো তেখেতৰ অভিভাৱকবোৰে সহায় সহযোগ কৰিলে তেখেতক ধন্যবাদ জ্ঞাপন কৰি আজি এই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক পাই মই নথৈ আনন্দিত আৰু অদূৰ ভৱিষ্যত এই ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক জীৱনটো ভালকৈ অধ্যয়ন কৰক আৰু যিমান লাগে সহায় সহযোগিতা আমাৰ ফালৰ পৰা সদায় কামনা কৰি আমি এই শৈক্ষিক জীৱনটো ভাল হোক বুলি আশা ৰাখি আজি এই বাসস্থানত আহিছোঁ যেটো বাসস্থানত আহি আমি সুখী হৈছোঁ আমাৰ এই পাছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবোৰে আমাৰ যেটো HLC পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কাৰণে একেবেলি 5 জনে কৰাৰ একেবেলি গৌৰৱৰ কথা আৰু প্ৰথম কাৰণ আমাৰ শৈক্ষিক জীৱনটো বিয়া কাৰণ আমি পাছপৰা অঞ্চল কিন্তু এতিয়া বিশেষ অসম চৰকাৰৰ যেটো সহায় সহযোগ পাইছোঁ সেই সহায় সহযোগ মাধ্যমেৰে অধ্যয়ন কৰি আমাৰ ছাত্ৰবোৰে যিজন 5 জন হৈছে অহাবাৰ আকৌ আমাৰ 10 জন হোক বুলি কামনা কৰি মই এই সমূহ যিখিনি আন্তৰিক শুভেচ্ছা দিবলৈ আহিছিলোঁ আৰু মোৰ ভাইহঁতৰ ল'ৰা ছোৱালী আছে তাহাঁতক শুভেচ্ছা জ্ঞাপন কৰি আজি ইয়াত অহাৰ কাৰণে আৰু মোক মতাৰ কাৰণে সকলো গৃহস্থক মই ধন্যবাদ দি আজি সমূহ মোৰ ক'বলগীয়াখিনি ইয়াতে